নমস্কাৰ বন্ধুসকল। আজি আপোনালোকৰ ওচৰলৈ মই আকৌ আহিছোঁ এটা সৰু ভিডিঅ' লৈ। আজি ঘৰৰ বাহিৰলৈ ওলাই আহিছোঁ আপোনালোকক ঘৰৰ বাহিৰতে কথাবোৰ ক'ম বুলি। আৰু বাহিৰলৈ ওলাই অহাৰ এটা কাৰণ হৈছে যে বিষয় হৈছে প্ৰকৃতি। এতিয়া প্ৰকৃতি ইয়াত হয় গোটেই কংক্ৰিটৰ অৰণ্য, ইয়াত নিভাঁজ প্ৰকৃতি ক'ত পাম? যে এই কথাটো আমি সকলোৱে জানো। প্ৰকৃতি বুলি ক'লে আমি সকলো উন্মনা হৈ যাওঁ। আমাৰ পঞ্চভূতৰ শৰীৰ, আকাশ, মাটি, পানী, বায়ু, এইখিনি নহ'লে আমাৰ অস্তিত্ব অৱৰ্তি নাথাকে। পৃথিৱী জুৰি চিত্ৰকৰসকলেও তাকেই অনুভৱ কৰে যে তেওঁলোক বা আমি এটা ক্ষুদ্ৰ ক্ষুদ্ৰ সত্তা মাথো, তাৰ বাহিৰে একো নাই। আৰু যেতিয়া বিশাল আকাশখন দেখো, গভীৰ নদীখন দেখো, নীলা আকাশখন দেখো, গছ বন, তৰু তৃণ, পশু পক্ষী দেখো, সকলোৰে মনবোৰ ভাল লাগে নহয় জানো? ইয়াৰ প্ৰকৃতিৰে অৱদান। সেই প্ৰকৃতিৰ বিষয়ে চিত্ৰৰ যি আন্দোলন গঢ়ি উঠিছিলে সেয়া 1700 শতিকাতে পাশ্চাত্যত আৰম্ভ হৈছিলে। হয়, আমাৰ আদিম মানৱেও গুহা চিত্ৰ ভাস্কৰ্য এইবিলাক কৰিছিলে, গুহা গছ লতিকা বন কৰিছিলে, কিন্তু গোটেই পাশ্চাত্য শিল্পীসকলে 1700 শতিকাৰ পৰা যে আমি প্ৰকৃতি চিত্ৰকৰ সকলো সেই প্ৰকৃতিৰে অস্তিত্ব সেয়া ধৰি ৰাখিবলৈ অহোপুৰুষাৰ্থ কৰিছিলে। আৰু আজি বিশ্বব্যাপী সৰু ল'ৰা ছোৱালীকো শিকালে প্ৰকৃতিৰ ছবি এখন দিয়ে, পাহাৰ দিয়ে, আকাশ দিয়ে, নদী দিয়ে, সৰোবৰ দিয়ে, হ্ৰদ দিয়ে, নহয় জানো? আৰু আপুনি মই বনভোজ খাবলৈ যাওঁ, প্ৰাকৃতিক পৰিৱেশত ফুৰিবলৈ যাওঁ বিভিন্ন জেগা আত্মিক শান্তিৰ কাৰণে। কিয় প্ৰকৃতিৰ সমান শান্তি আমাক কোনেও দিবও নোৱাৰে। সেয়া পাহতে কেইখনমান মই ছবি লৈ আনিছোঁ। আচলতে আজি এটা ভাস্কৰ্য মই কৰি আছিলোঁ, ভাস্কৰ্যটো কিমান ধুনীয়া হৈছে নাজানো, মই দেখুৱাম, কালিলৈ হয়তো দেখুৱাম, কিন্তু আজি মই দেখুৱাব নোৱাৰিলোঁ। আৰু এই যে প্ৰকৃতিৰ এই ছবিবিলাক উন্মনা হৈ গৈছে, চাওক এগৰাকী নাৰী উন্মনা হৈ গৈছে আমাৰ ছবি। প্ৰকৃতি কেতিয়াবা ৰং সলনি কৰে, এই প্ৰকৃতি। আৰু এই যে জাহাজখন, এখন জাহাজ গৈ আছে, আমাৰো যাবলৈ মন থাকে নহয় জানো? এখন জাহাজত উঠি এনেকুৱা পৰিৱেশত আমাৰো যাবলৈ মন যায়। আৰু প্ৰকৃতিৰ বিষয়ে আঁকিবলৈ মানুহৰ মনটো উন্মুক্ত হ'ব লাগিব, ভাল পাব লাগিব। এই যে তাহানিতে মোৰ কবিতা এটা মই গাইছিলোঁ, এই মুহূৰ্তত মই আকৌ গাইছোঁ। গাঁওখনৰ একা বেকা বাটেদি মই গৈ আছোঁ, মোৰ ঘ্ৰাণৰত উশাহত সোণ ফুলা সময়ৰ বেদাক্ত বতাহ, চিনাকি শাওনৰ উশাহ, মন বৰ গাই পাহোৱাল দেশত শইচ ফুলোৱাৰ উদ্দাম বাসনা, ৰহিমলা বাই বহাগী দেশতো শইচ মাটিৰ কুপহোৱা গোন্ধ, এন্ধাৰ আঁতৰোৱা সৃষ্টিৰ বাসনাত গজে অনাগত দিনৰ ফচল। তাৰেই প্ৰতিভূ তোমালোকৰ সমৃদ্ধ দেশ, তোমালোকে চিৰন্তন শিল্পী এই ভূমি। এই কবিতাটো মই সম্পূৰ্ণকে গোৱা নাই, মোৰ এটা কবিতা আছিলে। আৰু গাঁওখনৰ মাজেদি যেতিয়া আহি আছিলোঁ, দুফালে হাল বাই আছিলে, শাওনৰ সময় সেয়া, আৰু দেখি সেই তাতে ঠাইতে কবিতাটো লিখা। আৰু এনেকুৱা প্ৰকৃতিৰ যিবিলাক উন্মনা কৰে, এনেকুৱা দৃশ্যবিলাকে আপোনালোকে পাইছে নিশ্চয়, আপোনালোককো উন্মনা কৰে এনেকে। আৰু মেচিনে দেখাওঁ কেইখনমান লৈ আনিম, বহুত বিষয়ে লৈ আনিম। আৰু আমি সকলো প্ৰকৃতিৰে অৱদান। ধন্যবাদ, ভালে থাকক, সুস্থ থাকক। জয় আই অসম।